এই কথাটো কোৱাৰ কাৰণে মোক বেয়া পাইছে সিহঁতি লুৰিণেও বেয়া পাইছে মই দেখিছোঁ যে লুৰিণৰ পাৰ্টীয়ে মোক গালি দিছে কালি লুৰিণে বহুৱাই লৈ তাৰমানে দুফালে দুটাক বহুৱাই লৈ মোক খুব গালি দিয়াইছে কিন্তু ভাই লুৰিণ মোক গালি দিয়া কি লাভ হ'ব কওক মইতো তোক ভালকে বাচি থাকিবৰ কাৰণে মই তোক বুদ্ধিটো দিব খুজিছিলোঁ লুৰিণক দিয়া বুদ্ধিকেইটা মই কৈছিলোঁ যে শদিয়াৰ পৰা খেল কোনো পধ্যে তই খোৱাঙৰ পৰা নেখেলিবি মই বোলো তই খোৱাঙৰ পৰা নিজিক চিধাকৈ কৈছিলোঁ মই হয় শদিয়াৰ পৰা খেল নহ'লে নাহৰকটীয়াৰ পৰা খেল নহ'লে তই চিচি বৰগাঁৱৰ পৰা খেল এনেকৈ কৈছিলোঁ মই নিজিক তই এইটো ভাল বুদ্ধি লোৱা নাই এনেকৈ কৈছিলোঁ আৰু মই কি কৈছিলোঁ বাক্য এটাই কৈছিলোঁ লুৰিণ সম্পৰ্কে মই কৈছোঁ যে লুৰিণে যদি ভৱিষ্যতে জিকিব লাগে গাটো ভাঙিব লাগিব বুজি পাইছে নহয় গাটো ভঙা মানে অসমীয়া ভাষাটোতো বুজি পায় নহয় জানো গাটো ভাঙিব লাগিব হয়নে যিটো অসমীয়াত লনি হোৱা বুলি কয় লনি হ'ব লাগিব মানুহৰ লগত মিলি থাকিব লাগিব মানুহৰ লগত একদম মিলি যাব লাগিব এইটো জনতাৰ মাজলৈ সোমাই যাব লাগিব মই সেইটো কৈছিলোঁ সেইটো ক'লেনো বেয়া পাই গালি পৰা কিবা কথা থাকে নেকি কালি এফালে দুফালে দুটা অৰ্ধপক্ষ দুটাক বহুৱাই লৈছে দুটাক বহুৱাই লৈ লুৰিণে কোৱাইছে বোলে অখিল কি আঞ্চলিক দলবিলাক বোলে হেৰিয়াৰ আশীৰ্বাদতে জিকিছে এই ফটুৱা মুখ্যমন্ত্ৰীটোৰ কথা সুধি আকৌ মোক এনেকেলে খং উঠাই দিয়ে এই কাক কোনে পাত্তা দিয়ে হিমন্তৰ নিচিনা 2 নম্বৰী 3 নম্বৰী 7 নম্বৰী এটাৰ লগত কি ভাল সম্পৰ্ক ৰাখিব আপুনি কওক না এটা ফেচিষ্ট হিটলাৰ বুলি মই নিজে কওঁ চিধা গৌৰৱ গগৈ দেউতাকলৈকে যেতিয়া মই কেয়াৰ কৰা নাছিলোঁ পুতেকলৈনো মই কি কেয়াৰ কৰি থাকিম আপুনি নিজে কওক তাতে আকৌ তেতিয়া দেউতাক আছিলে মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ মুখৰ ভাষা শুনিলে কোন অসমীয়াই ভোট দিব মোক কওকচোন যিটো অসমীয়া উচ্চাৰণ সঁচা কথা কৈছোঁ আপোনালোকক ক'বলৈ বেয়া মই 3খন মিটিং একেলগতে হেৰিয়াৰ লগত মাৰিলোঁ নহয় গৌৰৱ গগৈ থাকোঁতে কি কয় আপোনাৰ কি কয় আমাৰ প্ৰিয়ংকা গান্ধীৰ লগত তেতিয়াতো মই গৌৰৱৰ ভাষণ শুনি আচৰিত অসমীয়া যিটো উচ্চাৰণ কৰে একদম মাথা চাথা বেয়া হৈ যাব কথাটো বুজিছেনে অসমততো আৰু অসমীয়া ভাষাটো নোহোৱাকেতো আৰু ইলেকশ্যন জিকিব নোৱাৰে নহয় মিছা কথা নহয় এইটো মিছা কৈতো লাভ নাই ন চৰকাৰত থাকি মুখ্যমন্ত্ৰী এজনে যদি বোকাই বালিয়ে জাপ মাৰি মানুহৰ লগত যদি মিলা প্ৰীতি কৰে আৰু আমি বিৰোধী দলত থাকি যদি একদম গহীন গম্ভীৰ ফোন নধৰোঁ কথা নাপাতোঁ সাংবাদিকৰ লগত কথা নাপাতোঁ মানুহৰ লগত কথা নাপাতোঁ মানুহৰ মানে বডি লেংগুৱেজটোৱে এনেকুৱা যে অহংকাৰী গাটো নেভাঙে নমস্কাৰটো দিওঁতেও নমস্কাৰ দিয়া যেন নালাগে তো এই হেণ্ডশ্বেকটো ভালকৈ কৰিব নোখোজে এই বডি লেংগুৱেজেৰে কেতিয়াও ইলেকশ্যনত জিকাটো বিৰোধী পক্ষৰ কাৰণে সম্ভৱপৰ নহয় তেতিয়াহ'লে 100 বছৰলৈও আৰু বিজেপিক হৰুৱাব পৰা নাযাব মোৰ কথাটো আপোনালোকে সকলোৱে জানে তেওঁৰ কথা বাৰ্তা কলাসুলভ হ'ব লাগিব তেওঁ মানুহৰ লগত মিলাটো অন্তত মিলা মোচা কৰাটো ভাষণ দিয়াটোত এটা আৰ্ট থাকিব লাগিব হেণ্ডছেটটো যদি ভালকৈ দিবলৈ নোখোজে ওচৰলৈ মানুহ আহি ঠেলা হেঁচা কৰিলেও কাপোৰৰ ইস্ত্ৰি ভাগে বুলি যদি ঘটা মাৰি দিয়ে তেতিয়াহ'লে সেই অপজিশ্যনৰ লিডাৰ কেতিয়াবা ইলেকশ্যনত জিকিব নেকি গৌৰৱে কষ্টও নকৰিলে গৌৰৱে MP ইলেকশ্যনত যেনেকৈ ওপৰতে জিকি গৈছিলে আগততো মুছলমান সমষ্টিবিলাকত জিকে গতিকে সেইটোতো প্ৰব্লেমেই নাছিলে তেওঁ গৌৰৱৰ এইবাৰ MP ইলেকশ্যনত যোৰহাটত হাৱাত জিকি গুচি গ'ল হেৰি বিৰোধিতাৰ কাৰণে মানে বিজেপি বিৰোধিতাৰ কাৰণে মানুহৰ হয়নে নহয় আকৌ এইবাৰো যোৰহাটত তেওঁ তেনেকৈ জিকিম বুলি ভাবিছিলে কিন্তু এইবাৰ নহ'ল কাৰণ এইবাৰ তেওঁ যিধৰণে কৰিব লাগিছিলে সেইমতে নকৰিলে কামটো মই ক'লোৱেই নহয় আপোনাক যে কংগ্ৰেছৰ আপুনি ইস্তাহাৰখন এবাৰ বিচাৰকচোন এইবাৰৰ ইস্তাহাৰখন কংগ্ৰেছৰ ইস্তাহাৰখন বনাবলৈ দিছিলে প্ৰদ্যুৎ বৰদলৈ 2 দিনৰ আগত বিজেপিত জইন সাগৰবাসী ৰাইজৰ মোৰ প্ৰতি থকা মৰম আৰু গণতন্ত্ৰৰ প্ৰতি আৰু দেশৰ প্ৰতি মানুহৰ প্ৰতি থকা শিৱসাগৰবাসীৰ দায়বদ্ধতা শিৱসাগৰ অলপ বেলেগ ধৰণৰ ঠাই মানে আমাৰ গুণোৎসৱত সদায় শিৱসাগৰ 1 নম্বৰ হয় শিৱসাগৰ অসমৰ আটাইতকৈ বেছি শিক্ষিত মানুহ থকা ঠাই কালচাৰ্ড মানুহ অসমীয়া জাতীয়তাবাদৰ সেইটো হ'ল
প্ৰাণকেন্দ্ৰ অভিকেন্দ্ৰ গতিকে মানুহে বেছিকেলি মোক দুটা কাৰণত ভোট দিছে বুলি মই অনুমান কৰিছোঁ মানুহে কোৱা কথা অনুসৰি এক নম্বৰ কথাটো হ'ল যে বিধানসভাত মাত মতা মানুহ লাগে এইটো আৰু দুই নম্বৰ ৰাইজে কোৱা অনুসৰি যে আমাক মানে মিলি থকা মানুহ ৰাইজৰ লগত মিলি থকা মানুহ লাগে মই যোৱা 5টা বছৰ কিমান কাম কৰিব পাৰিছোঁ সেইটো আপোনালোকে দেখিছে কিন্তু মই যিটো কৰিবলৈ চেষ্টা কৰিছিলোঁ সেইটো হ'ল সদায় শিৱসাগৰবাসীৰ লগত মই ঘৰৰ নিচিনাকৈ থাকিব কৈছিলোঁ শিৱসাগৰবাসীৰ বিপদ আপদত মই সদায় সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ যদি পকেটত 50 টকা এটা আছে সেইটো মই বিপদত পৰা মানুহবিলাকক সহায় কৰিছিলোঁ যদি বেগত 1 লাখ টকা আছে সেইটো দিও সহায় কৰিছিলোঁ গতিকে মোৰ কাৰণে শিৱসাগৰবাসীৰ যেহেতু মোক বিপদৰ সময়ত একদম জেলত থকা অৱস্থাত জিকাইছিলে মোৰ কাৰণে শিৱসাগৰবাসী এটা পৰিয়ালৰ নিচিনা আৰু সেইকাৰণে মই ভাবোঁ যে মোৰ পৰিয়ালৰ মানুহ এজন হিচাপে তেওঁলোকে গোটেই অসমত বিশাল ধুমুহা অহাৰ পাছতো পৰিয়ালৰ মানুহ হিচাপে মোক জিকাই পঠিয়ালে এইখিনিতে আৰু এটা কথা হৈছে যেহেতু এই যিটো নিৰ্বাচন পাৰ হৈ গ'ল এই নিৰ্বাচনটোত বিৰোধীত মূল মানুহ আছিলে আপুনি গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ তিনি গগৈ বিৰোধী একেলগ হৈছিলে মঞ্চত আপোনালোকে একেলগ হৈছিলে আপুনি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিলে কিন্তু দেখা গ'ল যে সৰ্বশেষত কেৱল অখিল গগৈ জিকি আহিল লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈয়ে পৰাজয় বৰণ কৰিব লগা হ'ল কিহৰ কাৰণে বুলি ভাবে কি কোনোবাখিনিত গৌৰৱ গগৈক লৈ যথেষ্ট আপুনি সমালোচনা কৰা দেখা গৈছে জিকি অহাৰ পিছতো কি হৈছে গোটেই কথাটো নহয় মানে এবাৰ পৰাজিত হোৱাৰ একদম প্ৰধান কাৰণটো হ'ল বিলম্বিত বিৰোধী মিত্ৰতা এজ অফ ফেচিজিম যেতিয়া হয় অৰ্থাৎ স্বৈৰতান্ত্ৰিক শাসন যেতিয়া চলে তেতিয়া সবেই কৈ আছে এইটো থিয়ৰিটিকেল কথা আৰু একদম জনা শুনা কথা এইটো যে সকলো বিৰোধী পক্ষ একলগ হ'ব লাগে আনকি ফেচিজিমৰ বিৰুদ্ধে এখন গছৰ পাত লৰিলেও সেই পাতখনকো ফেচিজিমৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব লাগে এইটোৱে হ'ল গোটেই পৃথিৱীজুৰি থকা এটা থিয়ৰি কিন্তু দুৰ্ভাগ্যৰ কথা কংগ্ৰেছ বুলি কোৱাতকৈও মই স্পেচিফিক কৰি ক'ম যে গৌৰৱ গগৈয়ে আমাৰ এলায়েন্সটো কৰাটো লেট কৰি দিলে বা কৰিবই খোজা নাছিলে হয়তো ভূপেন বৰা আৰু যদি আমাৰ প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ নগ'লহেঁতেন বোধহয় গৌৰৱ গগৈ এলায়েন্সটো নকৰিলেহেঁতেন যদিও কৈছে যে 3জন গগৈ কিন্তু আমি 3জন গগৈ ইলেকশ্যনত ক'ৰবাত কেম্পেইন কৰা আপোনালোকে দেখিলে নেকি কেৱল আৰু কেৱল খোৱাং সমষ্টিত আমি অলপ সময়ৰ কাৰণে 10 মিনিট 20 মিনিটৰ কাৰণে একেলগতে আছিলোঁ হাতখন একেলগতে তুলি ধৰিছিলোঁ তাকো সেইটো আকস্মিক দুৰ্ঘটনাবশতঃ তাতকৈ উপস্থিত হৈছিলোঁ মোক নিয়াৰ কোনো প্লেন নাছিলে মই ৰিকুৱেষ্ট কৰিহে তালৈ গ'লোঁ মানে আপোনাক গৌৰৱ গগৈ নিব বিচাৰিছে নহয় মানে প্লেন নাছিলে তাৰমানে যিটো হ'ব লাগিছিলে যে ইলেকশ্যনটো যেতিয়া আমি ইউনাইটেড হ'লোঁ তেতিয়া ডাঙৰ পাৰ্টিটোৱে প্লেন কৰিব যে আমি কেনেকৈ প্ৰচাৰ কৰিম প্ৰচাৰৰ কাৰণে ষ্ট্ৰেটেজিটোও আমাৰ ঠিক নহ'ল টেকটিক্স দৈনন্দিন কাম কাজবিলাকো আমাৰ ঠিক নহ'ল প্ৰচাৰৰ কাৰণে আনকি কংগ্ৰেছৰ ইস্তাহাৰখনো নোলালে ভালকৈ আৰু আমাৰ বিৰোধী ঐক্যমঞ্চৰ কমন মিনিমাম প্ৰগ্ৰেমটো নোলালে গতিকে কি হ'ল আমি একচুৱেলি 3 গগৈ নামটোহে ল'লোঁ ক'তো কেম্পেইন নকৰিলোঁ ক'তো একলগ নহ'লোৱে মইতো ভাবোঁ যে কেন্দ্ৰীয় নেতৃত্ব কোন নাহে বেলেগ কথা আমি যদি 3টা গগৈ একেলগতে এক পাক ঘূৰি দিলোহেঁতেন আগতেও কৈছে কিন্তু নহ'ল এইটো গৌৰৱে নিবিচাৰিলে কিয়তো মইতো উত্তৰ দিব নোৱাৰিম মই যিকেইটা কথা ক'ম কিয় নিবিচাৰিলে বুলি যদি মই কওঁ তেতিয়াহ'লে মই তেতিয়া কিছুমান মোৰ পৰা মই আন্দাজত কোৱা কথা ক'ব লাগিব তাতকৈ আপোনালোকে ডাইৰেক্ট গৌৰৱ গগৈ সুধি ল'ব যে কিয় নিবিচাৰিলে একেলগে কেম্পেইন কৰাটো গৌৰৱ গগৈয়ে কৈছে আপোনাৰ ভূমিকাক লৈ তেওঁ সন্তুষ্ট নহয় যোৱাকালিও কৈছে যে আপুনি এতিয়া যিটো ভূমিকা লৈ আছে তাক লৈ সন্তুষ্ট নহয় আপুনি যথেষ্ট সমালোচনা কৰিছে এতিয়া কি ভূমিকা লৈছোঁ সেইটো আৰু ইলেকশ্যনৰ ৰিজাল্টৰ লগত কোনো সম্পৰ্ক নাই মই এতিয়া লোৱা ভূমিকাই মানে ৰিজাল্টৰ কোনো ধৰণৰ
ইফাল ইফাল কৰিব নোৱাৰে কিন্তু যদি মই আজিৰ দিনটোত কংগ্ৰেছ জাতীয় পৰিষদ বা অন্যান্য দলবিলাকক মই যিকেইটা কথা ক'ব লাগে সেইটো স্পষ্টকৈ কৈ নিদিওঁ তেতিয়াহ'লে 100 বছৰলৈও আৰু বিজেপিক হৰুৱাব পৰা নাযাব মোৰ কথাটো আপোনালোকে সকলোৱে জানে যে মই খোলাখুলিকৈ কথা কৈ দিয়া মানুহ মই সেইকাৰণে খোলাখুলিকৈ কৈ দিছোঁ যে আমাৰ বিৰোধী দলবিলাকৰ নেতাবিলাকৰ কালচাৰটো বদলাব লাগিব যাক ইংৰাজীত ৱে অফ লাইফ বুলি কয় কালচাৰ মানে অকল বিহু নচাটো নহয় মানে হে কালচাৰ মানে ৱে অফ লাইফ জীৱন যাত্ৰাটো বদলাব লাগিব আমি মানুহৰ লগত মিলি যাব পাৰিব লাগিব যদি চৰকাৰত থাকি মুখ্যমন্ত্ৰী এজনে যদি বুকাই বালিয়ে জাপ মাৰি মানুহৰ লগত যদি মিলাপ্ৰীতি কৰে আৰু আমি বিৰোধী দলত থাকি যদি একদম গহীন গম্ভীৰ ফোন নধৰো কথা নাপাতো সাংবাদিকৰ লগত কথা নাপাতো মানুহৰ লগত কথা নাপাতো মানুহৰ মানে বডি লেংগুৱেজটোৱে এনেকুৱা যে অহংকাৰী গাটো নেভাঙে নমস্কাৰটো দিওঁতেও নমস্কাৰ দিয়া যেন নালাগে হে তো এই হেণ্ডশেকটো ভালকৈ কৰিব নোখোজে এই বডি লেংগুৱেজৰে কেতিয়াও ইলেকশ্যনত জিকাটো বিৰোধী পক্ষৰ কাৰণে সম্ভৱপৰ নহয় সেইকাৰণে মই আপোনালোকক বাৰম্বাৰ কৈ আছোঁ যিটো কথা মই কৈছোঁ বেয়া পায় ভাল পায় মোৰ লগততো নাথাকে আপুনি জানেই মই খোলাখুলিকৈ কোৱা মানুহ মোক বেয়া পালেও মই কথাটো ক'ম যিটো ক'ব লাগে ভাল পালেও মই সেইটো কথা ক'ম মোক ভাল পায় বেয়া পায় মই কি কেয়াৰ কৰি আছোঁ পৃথিৱীত কাৰণে মোৰতো তেনেকুৱাই মানুহেই তেনেকুৱা তৰুণ গগৈ কি কয় গৌৰৱ গগৈ দেউতাকলৈকে যেতিয়া মই কেয়াৰ কৰা নাছিলোঁ পুতেকলৈনো মই কি কেয়াৰ কৰি থাকিম আপুনি নিজে কওক তাতে আকৌ তেতিয়া দেউতাক আছিলে মুখ্যমন্ত্ৰী হয়নে নহয় তো এতিয়া মইতো যিটো মোৰ কথাটো হ'ল একদম ক্লিয়াৰ কাট কথা একদম স্পষ্ট কথা ইলেকশ্যনত বিৰোধী পক্ষৰ এজন লিডাৰে জিকিবলৈ হ'লে তেওঁ এজন আৰ্টিষ্ট হ'ব লাগিব তেওঁৰ কথা বাৰ্তা কলাসুলভ হ'ব লাগিব তেওঁ মানুহৰ লগত মিলাটো অন্তত মিলা মোচা কৰাটো ভাষণ দিয়াটোত এটা আৰ্ট থাকিব লাগিব এতিয়া মিলা মিছা যদি নকৰে হেণ্ডছেকটো যদি ভালকৈ দিবলৈ নোখোজে ওচৰলৈ মানুহ আহি ঠেলা হেঁচা কৰিলেও কাপোৰৰ ইস্ত্ৰি ভাগে বুলি যদি ঘটা মাৰি দিয়ে তেতিয়াহ'লে সেই অপজিশ্যনৰ লিডাৰ কেতিয়াবা ইলেকশ্যনত জিকিব নেকি গৌৰৱে যদি মোক যোৰহাটলৈ মাতিলেহেঁতেন আৰু ক'লেহেঁতেন যে অখিল দা অকণ মোৰ হৈ মাতি দিয়ক মই যিটো নেৰেটিভ উলিয়াই দিলোহেঁতেন গৌৰৱ জিকিলেহেঁতেন গৌৰৱে কষ্টও নকৰিলে গৌৰৱে MP ইলেকশ্যনত যেনেকৈ ওপৰতে জিকি গৈছিলে আগততো মুছলমান সমষ্টিবিলাকত জিকে গতিকে সেইটোতো প্ৰব্লেমেই নাছিলে তেওঁ গৌৰৱৰ এইবাৰ MP ইলেকশ্যনত যোৰহাটত হাৱাত জিকি গুচি গ'ল হেৰি বিৰোধিতাৰ কাৰণে মানে বিজেপি বিৰোধিতাৰ কাৰণে মানুহৰ হয়নে নহয় আকৌ এইবাৰো যোৰহাটত তেওঁ তেনেকৈ জিকিম বুলি ভাবিছিলে কিন্তু এইবাৰ নহ'ল কাৰণ এইবাৰ তেওঁ যিধৰণে কৰিব লাগিছিলে সেইমতে নকৰিলে কামটো গতিকে এইটো হ'ল আৰু মানে এক কথাত গৌৰৱ গগৈৰ অহংকাৰৰ বাবে এতিয়া কংগ্ৰেছৰ এইটো অৱস্থা হ'ব হৈছে বুলি ক'ব খোজে নেকি নাই মই কেইবাটাও মই তোক এতিয়া লিখি আছোঁ কি কাৰণে আমাৰ বেয়া হ'ল তাৰ কাৰণে মই নোট এটা লিখি আছোঁ এতিয়া লেখা এটা লিখি আছোঁ মই 8টামান কাৰণ বিচাৰি পাইছোঁ মানে 1 নম্বৰ কাৰণটো হ'ল যে ইমান দীঘলীয়াকৈ কৈ নাথাকোঁ আৰু কিন্তু আমি একচুৱেলি বিজেপিয়ে তৈয়াৰ কৰা যিবিলাক ষ্ট্ৰেটেজি তাৰ কোনো কাউণ্টাৰ ষ্ট্ৰেটেজি বনাব নোৱাৰিলোঁ 1 নম্বৰ 2 নম্বৰ মই ক'লোৱেই নহয় আপোনাক যে কংগ্ৰেছৰ আপুনি ইস্তাহাৰখন এবাৰ বিচাৰকচোন এইবাৰৰ ইস্তাহাৰখন কংগ্ৰেছৰ ইস্তাহাৰখন বনাবলৈ দিছিলে প্ৰদ্যুৎ বৰদলৈ 2 দিনৰ আগত বিজেপিত জইন কৰি দিলে ইস্তাহাৰখনেই নাপালে বিচাৰি এনে কিবা কিবি কৰি দিলে আমি ইমান ক'লোঁ যে নাই কমন মিনিমাম প্ৰগ্ৰেম হ'ব লাগে নাই একোৱেই নহয় তেনেকৈ ইমান বিৰোধী পক্ষতে ইমান পৰিকল্পনাহীনভাৱে ইলেকশ্যনত জিকিব পাৰিব নেকি নোৱাৰে নহয় বিজেপিয়ে এটা সমষ্টিত মিনিমাম 10 কোটি খৰচ কৰিছে মিনিমাম 10 কোটি টকা খৰচ কৰিছে বিজেপিয়ে কিহত খৰচ কৰিছিলে আপোনালোকে জানিতো আচৰিত হৈ যাব
ঘৰে ঘৰে দুখীয়া আৰু নিম্নবিত্ত পৰিয়ালবিলাকক 2,000 টকাৰ পৰা 5,000 টকালৈকে খামত ভৰাই ভৰাই দিছে। একাংশ বুলি কৈছো দেই, একাংশ আশা কৰ্মী, তাৰপিছত আমাৰ অংগনবাদী কৰ্মী, আমাৰ কি কয় সেলফ হেল্প গ্ৰুপৰ সদস্যসকল, গাঁওবুঢ়া একাংশ, বাগানৰ আপোনাৰ কি কয় চৰ্দাৰ একাংশ, মহুৰী একাংশ, তাৰ পাছত কি কয় ACMSৰ একাংশ মানুহ, এইবিলাকক ডাইৰেক্টলি পইচা দিছে। এটা ইলেকশ্যনত মিনিমাম 10 লাখ টকা খৰচ কৰিছে। আমি কৰিছো কিমান? 1 কোটি টকা, 1.5 কোটি টকা, 2 কোটি টকা। তেওঁলোকে চৰকাৰত থাকি 10 কোটি টকা খৰচ কৰিছে। সেইটো গৈ কাৰোবাৰ মোৰ সমষ্টিত 30 কোটি টকা হৈছে সেইটো। তো তেতিয়াহ'লে আপুনি কওক, এজন মানুহক যেনেকৈ পইচা দিছে, আকৌ মোৰ সমষ্টিত বিজেপিয়ে ইলেকশ্যনত জিকিবৰ কাৰণে 40 লাখ টকাৰ মত বিলাইছে। আমি মদো নিবিলাওঁ, আমি ভোটাৰক পইচাও নিদিওঁ, আমি টকাও খৰচ কৰিব নোৱাৰোঁ, আমি কাকো কোনো মই এইবিলাক যে ক'লোঁ যে সেলফ হেল্প গ্ৰুপকো পইচা নিদিওঁ, আমি সংগঠনবিলাককো সহায় নকৰোঁ, সংগঠনবিলাককো পইচা দিব লাগে নহয়, সেইবিলাককো নকৰোঁ। আমাৰ বুথ কমিটিৰ কাৰণে কম পইচা দিওঁ, সেইকেইটাও আকৌ গৈ বুথ কমিটিত নাপায়গৈ। আৰু তাৰপিছত আকৌ লিডাৰকেইটাই একদম অহংকাৰত মানুহো নামাতিব। ইলেকশ্যনত জিকিম নেকি কওক? অসম্ভৱ। ইলেকশ্যনত আমি এনেকৈ নিজিকো। ইলেকশ্যনত জিকাটো এটা আৰ্ট, আৰু কোনো মানুহে অহংকাৰী হৈ ইলেকশ্যনত জিকিব নোৱাৰে যদিহে তেওঁ ৰুলিং পাৰ্টিৰ নহয়। সেই আৰ্টটো আপোনাৰ পৰা আয়ত্ব কৰিব নোৱাৰিলে গৌৰৱ, আপুনি দুবাৰটো জিকিলে। নাই, সেইটো মানে মই এনেকৈ মই নিজৰ কাৰণে ক'বৰ কাৰণে কথাটো কোৱা নাই। মানে মই কৈ আছো যে আমি সঁচাকৈ যদি বিজেপিক হৰুৱাব লাগে, আমাৰ ষ্ট্ৰেটেজি লাগিব, আমাৰ টেকটিক্স লাগিব, আমাৰ কাউণ্টাৰ ষ্ট্ৰেটেজি লাগিব, আমাৰ প্লেন লাগিব। আমি মানুহৰ লগত মিলিব লাগিব, আমি মানুহৰ লগত কথা পাতিব লাগিব। এনেকৈ সেইবিলাক একোৱেই নকৰোঁ, সাংবাদিকৰ ফোনো যদি নধৰোঁ, সংগঠনৰ লিডাৰবিলাকৰ ফোনো যদি নধৰোঁ, লগৰ মিত্ৰ দলবিলাকৰ লিডাৰবিলাকৰ ফোনো যদি সময়ত নধৰোঁ, নিজৰ দলৰ মানুহবিলাকৰ ফোনো যদি সময়ত নধৰোঁ, অৰ্থাৎ গণবিচ্ছিন্ন মানুহৰ লগত সম্পৰ্কটো যদি নাথাকে, এনেকৈ মোক কওকচোন, অকল হাৱাত মানুহ ইলেকশ্যনত জিকিব পাৰেনে? অকল হাৱাত মানুহ ইলেকশ্যনত জিকিব পাৰিব নেকি? গতিকে মই ভাবোঁ যে আমাৰ ইলেকশ্যন জিকিবৰ কাৰণে যিটো মেকানিজিম আমি তৈয়াৰ কৰিব লাগিছিলে, আমাৰতো সেইটো নকৰিলোঁ, আৰু আমাৰ ৰাইজৰ দলতো বহুত ডাঙৰ লোকচান হ'ল। আমি 6টা-7টা সমষ্টিত জিকিম বুলি আশা কৰি আছিলোঁ, কংগ্ৰেছৰ লগত গৈ 2টা হৈ গ'ল আমাৰ। কিন্তু একে সময়তে আপোনালোকৰ চেয়াৰমান আলীক আপোনালোকে এৰি দিব লগা হ'ল, কিন্তু সেইটো এই মিত্ৰতাৰ কাৰণে দিব লগা হ'ল। আজি আপোনাৰ আৰু এজন বিধায়ক থাকিলে, এজন নহয়, 6-7টা সমষ্টিত জিকিলোহেঁতেন, ভালকৈ ইলেকশ্যন খেলিব পাৰিলোহেঁতেন। না এইফালে ভালকৈ ইলেকশ্যন খেলিলে, না সিফালে যাব পাৰিলোঁ, এনেই লোকচান। সেইকাৰণে মঞ্চন বেয়া, সেইকাৰণে খাৰাং খাজ কৰি দিছোঁ, গৌৰৱ গগৈ এনেকৈ কৰিব লাগিছিলে। লুৰিণজ্যোতিকো কিবা এটা কৈছিলোঁ, লুৰিণজ্যোতিয়ে কথাটো উল্টাই বুজি মুখে গালি পৰাইছে এতিয়া মানতেই। সেইটোৱে আৰু হ'ব। এতিয়া কংগ্ৰেছত দেখা গৈছে APCC আৰৰ প্ৰসংগ আহিছিলে, এতিয়া দেখা গৈছে ৰকিবুল হুছেইনৰ ঘৰত ভোজমেল পাতিছে সংখ্যালঘু বিধায়কেৰে। ৰকিদাও কালি মোক গালি পাৰি আছে, কিবা কিবি মই দেখিছোঁ, আজি দেখিলোঁ, অখিল গগৈ কিবা সন্দেহজনক নে কিবা এটা বুলি কৈছে। আজি কংগ্ৰেছৰ দুৰৱস্থাৰ এজন প্ৰধান কাৰণ হ'ল ৰকিবুল হুছেইন। মানুহে ৰকিবুল হুছেইনক দেখিলেই কংগ্ৰেছক ভোট দিব নোখোজে। অসমৰ সংখ্যাগুৰু মানুহবিলাকেতো দিব নোখোজে, আজিকালি সংখ্যালঘু মানুহবিলাকে এইজনৰ কাৰণে চব কংগ্ৰেছ ডুবিলে বুলি কয়। সেই মানুহজনে আকৌ চাওকচোন, হৰাৰ পাছত আকৌ সংখ্যালঘু মানুহকেইটা লৈ চাহটো খুৱাইছে, ব্ৰেকফাষ্ট খুৱাইছে, একেলগে ফটো এখন দি আকৌ এটা পলিটিক্স কৰিছে। মানুহ আৰু বেয়া হৈছে পৰিস্থিতি। এই মানুহবিলাক যে কি আপদ কিছুমান গোটাই ল'লে কংগ্ৰেছত, ডাঙৰ প্ৰব্লেম এই পাৰ্টিটোত। এতিয়া গৌৰৱ গগৈয়ে মানে নিজে যিহেতু ফিল্ডত ভালকৈ গৈ কাম নকৰে, গতিকে ৰকিবুল হুছেইনৰ সহায় নোহোৱাকৈ দলটোও চলাব নোৱাৰে।
ফিল্ডত যাব লাগিব না সংখ্যালঘু এলেকাত নিজে থাকি নিজে ঠিক কৰি ল'ব লাগিছিলে সেইটো নকৰি ঠিকাটো দি দিছে ৰকিবুল হুছেইনক আৰু ৰকিবুল হুছেইনৰ মুখখন দেখিলে মানুহে অসমীয়া মানুহ ভোট নিদিয়ে তো গতিকে ক'ত ভাল হ'ব কওক এতিয়া ৰকিবুল হুছেইনে গাঁতত সোমাই দিব লাগিছিলে ইলেকশ্যনৰ আগৰ পৰা গাঁতত সোমাই দিব লাগিছিলে এতিয়া পৰিস্থিতি বেয়া আকৌ ৰকিবুল হুছেইনে ক'ত গামোচা পিন্ধোৱা ব্ৰেকফাষ্ট কৰা ফটো দিছে খাইছো খা মনে মনে ঘৰতে খা না ফটোখন কিয় দিব লাগে এতিয়া এই শেষ প্ৰশ্নটো এতিয়া এটা কথা উত্থাপন হৈছে যে ৰাইজৰ দলে থাৰ্ড ফ্ৰণ্ট গঠন কৰিব কংগ্ৰেছক বাদ দি আপ TMC এনেকৈ একো কথা ভবা নাই এতিয়া এটাই কথা ভাবিছো 31ত বিজেপিক হৰুৱাব লাগিব তাৰ কাৰণে চিৰিয়াছ পলিটিক্স কৰিম ভাল পলিটিক্স তাৰ কাৰণে কাইলৈ প্ৰথমবাৰৰ কাৰণে বহি লৈ কেনেকৈ 31ৰ কাৰণে ৰোডমেপ তৈয়াৰ কৰিব লাগে কাইলৈ সেই কামটোৰ প্ৰথম কামখিনি আৰম্ভ কৰিম আৰু 31ত এখন নতুন অসম গঠন কৰিবৰ কাৰণে কাম কৰি যাম বিজেপিক আমাৰ দ্বাৰা বধ কৰিম আৰু মুখ্যমন্ত্ৰীয়ে আপুনি বিধানসভালৈ অহাটো খুব বিচাৰিছিলে মুখ্যমন্ত্ৰীয়ে কিন্তু লাষ্ট টাইম কৈছে আপুনি চমুকে কওক যে মুখ্যমন্ত্ৰীয়ে আকৌ কৈছে যে এই ফটোৱা মুখ্যমন্ত্ৰীটোৰ কথা সুধি আকৌ মোক এনেকেলে খং উঠাই দিয়ে এই কাক কোনে পাত্তা দিয়ে হিমন্তৰ নিচিনা 2 নম্বৰী 3 নম্বৰী 7 নম্বৰী এটাৰ লগত কি ভাল সম্পৰ্ক ৰাখিব আপুনি কওক না এটা ফেচিষ্ট হিটলাৰ বুলি মই নিজে কওঁ চিধাকে ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ ইমানেই ধন্যবাদ